দেখি মই হতাশম্ভ হৈছোঁ। মই এই দেখি আচৰিত হৈছোঁ তেওঁলোকে বাৰু একবিংশ শতিকাৰ গান্ধাৰীৰ ভাও জুৰিছে কিয় চকু থাকিও কিয় চকুত ফটা কানি বান্ধি ৰৈছে। সন্মানীয় অধ্যক্ষ মহোদয়া, মহামান্য সদন, আজি সদনত উত্থাপিত হোৱা বিদ্যালয় শিক্ষাত মানাংকৰণ ব্যৱস্থাই ছাত্ৰ ছাত্ৰীক নিৰুৎসাহিত কৰাৰ পৰা বিধেয়কখনৰ মই তীব্ৰ বিৰোধিতা কৰিব বিচাৰিছোঁ। সন্মানীয় অধ্যক্ষ মহোদয়, মই আপোনাৰ জৰিয়তে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক প্ৰশ্ন কৰিব বিচাৰিছোঁ, তেওঁলোকে বাৰু মানাংক পদ্ধতিৰে শিক্ষিত একোগৰাকী শিক্ষাৰ্থী হয় বুকুত হাত ধৰি ন দিব পাৰিবনে যে তেওঁলোক একোগৰাকী নিৰুৎসাহিত শিক্ষাৰ্থী? সন্মানীয় অধ্যক্ষ মহোদয়, মোৰ দ্বিতীয়টো প্ৰশ্ন সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ বাবে। তেখেতসকলে বাৰে প্ৰতি ডিঙিৰ শিৰ ফুলাই উচ্চ স্তৰত এই কথা প্ৰক্ৰিয়া নিয়াবৰ বাবে প্ৰচেষ্টা চলাইছে যে মানাংক পদ্ধতিৰে ছাত্ৰ ছাত্ৰীক নিৰুৎসাহিত কৰে। তেনে ক্ষেত্ৰত সন্মানীয় অধ্যক্ষ মহোদয়া, তেখেতসকলে কিন্তু এই ক্ষেত্ৰত স্পষ্টভাৱে অপাৰগ হৈছে যে কোন ক্ষেত্ৰত অনুসাৰিত কৰে, সামাজিক সাংস্কৃতিক অৰ্থনৈতিক নে শৈক্ষিক ক্ষেত্ৰত অনুসাৰিত কৰাৰ কথা ক'ব বিচাৰিছে। এই ক্ষেত্ৰত কিন্তু স্পষ্টতা নাই সন্মানীয় অধ্যক্ষ মহোদয়া। ধৰা হ'ল তেওঁলোকে ক'ব বিচাৰিছে শৈক্ষিক ক্ষেত্ৰত অনুসাৰিত কৰে। তেনে ক্ষেত্ৰত আমাৰ হাতত স্বয়ং দত্তৰ উদাহৰণ আছে, যি অতি সম্প্ৰতি চন্দ্ৰযান ৩ উৎক্ষেপণৰ ফলত বিশেষ ভূমিকা গ্ৰহণ কৰি অসম তথা ভাৰতবৰ্ষক গৌৰৱান্বিত কৰিছিল। তেনে ক্ষেত্ৰত সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে ক'ব বিচাৰিব নেকি যে তেখেতে এজন মানাংক পদ্ধতিৰে শিক্ষিত অনুসাৰিত শিক্ষাৰ্থী? সন্মানীয় অধ্যক্ষ মহোদয়, মই আকৌ ক'ব বিচাৰিছোঁ, আমাৰ অসমত অভিৰুচিত কৰিব পৰা কেন্দ্ৰৰ সংখ্যা তথা বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ প্ৰদান কৰিব পৰা কেন্দ্ৰৰ সংখ্যা ৮৫ জালুকস্বৰূপ। তাৰ পাছতো সন্মানীয় অধ্যক্ষ মহোদয়া, আমি হিমা দাস, ৰীমা দাস, নন্দিতা বৰগোহাঁইৰ উদাহৰণ দেখিছোঁ, যিসকল আত্মবিশ্বাস আৰু উৎসাহৰ বলতে মানাংক পদ্ধতিৰ শিক্ষাৰ্থী হোৱাৰ পাছতো একোগৰাকী উজ্জ্বল ব্যক্তিত্বস্বৰূপ। তাৰ পাছতো চকুবোৰত চুলিৰ পৰা সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে ক'ব বিচাৰিব মানাংক পদ্ধতিৰে শিক্ষিত এখেতসকলো একোজন নিৰুৎসাহিত শিক্ষাৰ্থী। সন্মানীয় অধ্যক্ষ মহোদয়া, বাস্তৱৰ গুৰুত্ব আছে, বাস্তৱ অবিহনে জীৱন অসম্পূৰ্ণ। সেয়ে মই আকৌ ক'ব বিচাৰিছোঁ, সংস্কৃতিৰ ফুলত আছে অৰ্থনীতিৰ গুটি, বাস্তৱৰ বুকুত পৰি গজে কোটি বাস্তৱক আওকাণ কৰিলে নহ'ব। সন্মানীয় অধ্যক্ষ মহোদয়া, মই ক'ব বিচাৰিছোঁ যে মানাংক পদ্ধতিৰ গত্যন্তৰ হিচাপে চৰকাৰী পক্ষৰ সদস্যসকলে যি গ্ৰেডৰ ব্যৱস্থা কথা ক'ব বিচাৰিছে, সেই গ্ৰেড ব্যৱস্থাটো কিন্তু মানাংকই উচ্চ হৈ আছে। সন্মানীয় অধ্যক্ষ মহোদয়া, মোৰ ভাৱ হৈছে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে মাছ বুলি নাখায়, যি বুলি খায়। সন্মানীয় অধ্যক্ষ মহোদয়া, মই ক'ব বিচাৰিছোঁ তেখেতসকলে যি কৈছে আত্মহত্যাৰ কথা, তেখেতসকলৰ যিহেতু দৃষ্টিভংগী ঋণাত্মক, সেয়ে তেখেতসকলে ক'ব বিচাৰিছে যে মানাংক পদ্ধতিৰে আত্মহত্যাৰ কাৰণে উৎসাহিত কৰে। সন্মানীয় অধ্যক্ষ মহোদয়, তেখেতসকলে বাৰু নিজেই মানি লোৱা নাই যে মানাংক পদ্ধতিয়ে মানুহক উৎসাহিত কৰিব পাৰে, কিন্তু তেওঁলোক যিহেতু ঋণাত্মক দৃষ্টিভংগীৰে চাই, সেয়ে তেখেতসকলে ক'ব বিচাৰিছে যে আত্মহত্যাৰ কাৰণে উৎসাহিত কৰে। কিন্তু এজন মানুহক যদি এখন দা দিয়া হয় আৰু সেই মানুহজনে সেইটো তেওঁৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে, তেওঁ সেই দাখনে মানুহ কাটি ৰঙা ঘৰৰ আলহী হ'ব নে বাৰীৰ চপাই বাঁহ বা কাঠৰ পৰা এটা শিল্প তৈয়াৰ কৰি সমাজৰ পৰা সমাদৃত হ'ব, দৃষ্টিভংগী পৰিচালিত। সন্মানীয় অধ্যক্ষ মহোদয়া, মই ক'ব বিচাৰিছোঁ পানী মানে সাগৰ নহয়, লাগে গভীৰতা, তৰ্ক মানে যুক্তি বা আবেগ নহয়, লাগে বাস্তৱতা। সন্মানীয় অধ্যক্ষ মহোদয়া, ইমানবোৰ ক'ব মই আপোনাৰ জৰিয়তে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক অনুৰোধ জনাব বিচাৰোঁ, তেওঁলোকে যাতে নিজৰ মনতে অকল নাথাকে, আমাৰ মনক বিবেচনা কৰক আৰু বাস্তৱৰ খাতিৰত আজিৰ এই বিধেয়কখনৰ বিৰোধিতা কৰক। সন্মানীয় অধ্যক্ষ মহোদয়া, ইমানবোৰ সবল যুক্তি প্ৰদৰ্শনৰ পাছতো যদি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে নিজৰ মনতে অকল থাকে, আক্ৰোশ মনোভাৱ প্ৰদৰ্শন কৰে, তেনেহ'লে মই এই সময়ত দিবলৈ বাধ্য হ'ম। সন্মানীয় অধ্যক্ষ মহোদয়া, অত্যাধিক জ্ঞান দি মনত পালোঁ কষ্ট, কণীবোৰ ভগাই দি বাস কৰি নষ্ট।